আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰিৰ এই অত্যন্ত পবিত্ৰ দিনটোত এই পবিত্ৰ ক্ষণত মই সমূহ ভক্তপ্ৰাণ ৰাজ্যলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। দেৱাদেৱ মহাদেৱৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে আমাৰ দেশখনত আমাৰ অসমত আমাৰ সদায় সুখ শান্তি সমৃদ্ধি বৰ্তি থাকে। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজ একত্ৰিত হৈ সমাজত সম্প্ৰীতিৰ বাৰ্তা লৈ পেলাই আমি দেশখন যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে মহাপ্ৰভুৰ ওচৰত সদায় প্ৰাৰ্থনা জনাইছোঁ। আৰু মই আজি নিতেই অত্যন্ত আনন্দিত আৰু মই মানে ভাগ্যৱান অনুভৱ কৰিছোঁ যে আজি অত্যন্ত পবিত্ৰ দিনটোতে আৰু আমি জানো যে আমি এইখিনি ব্ৰহ্মচাৰী সত্ৰ বুলি কওঁ। গোটেই অসমৰ ভিতৰত এক অন্যতম ঐতিহ্যমণ্ডিত স্থান, প্ৰায় 250 শতিকাতে স্থাপিত এই স্থানভাগে গোটেই অঞ্চলটোতে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক ভক্তিৰেস বৈ আহিছে আৰু এই অঞ্চলতে যথেষ্টখিনি মাহাত্ম্য এই দেৱালয়খনত আছে। গতিকে মই আনটাইড ফাণ্ডৰ 5 লাখ টকা এটা আজি ইয়াত আগবঢ়াইছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আনটাইড ফাণ্ডৰ 5 লাখ টকা এটা আগবঢ়াইছিলোঁ। ইয়াৰ যি আন্তঃগাঁথনি, এই আন্তঃগাঁথনিটো উন্নয়নৰ জৰিয়তে পৰৱৰ্তী সময়ত মাননীয় সাংসদৰ লগতো কথা পাতিছোঁ যাতে এই অঞ্চলটোৰ আন্তঃগাঁথনি বিকাশৰ জৰিয়তে আমি সাংস্কৃতিকভাৱে নামঘৰ বা মন্দিৰৰ উন্নয়ন হ'ব, কিন্তু তাৰ লগে লগে সাংস্কৃতিক ক্ষেত্ৰত হওক, বৌদ্ধিক ক্ষেত্ৰত হওক, সামাজিক ক্ষেত্ৰত হওক, শৈক্ষিক ক্ষেত্ৰত হওক এই অঞ্চলটোত যাতে সকলো আন্তঃগাঁথনিৰ সুবিধা প্ৰদান কৰি অঞ্চলটোৰ ল'ৰা ছোৱালী যাতে সাংস্কৃতিক বিকাশ হয়, প্ৰয়োজন হ'লে এটা ভাল যাতে লাইব্ৰেৰী হয়, এই সকলো ক্ষেত্ৰত আমাৰ যথেষ্টখিনি কৰিব লগা আছে। ই এটা অত্যন্ত ক্ষুদ্ৰতম প্ৰয়াস। আশা কৰিম অনাগত সময়তো এই অঞ্চলটোৰ যি ঐতিহ্য বা এই অঞ্চলৰ যিখিনি মাহাত্ম্য, এই মাহাত্ম্য আৰু ঐতিহ্যৰ সংমিশ্ৰণৰে আমি অঞ্চলটো যাতে উন্নয়ন কৰি যাব পাৰোঁ তাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিম। পুনৰাই সত্ৰখনে হওক বা এই মন্দিৰটো যথেষ্ট মাহাত্ম্য আছে বা ঐতিহ্যমণ্ডিত এটা মন্দিৰ, গতিকে পৰ্যটন বিভাগৰ ফালৰ পৰা বা অসমত জাকত জিলিকা কৰি তুলিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষ নিশ্চিতভাৱে ইতিমধ্যে অসম চৰকাৰৰ এটা প্ৰচেষ্টাও আছে। আপুনি খুব ভাল কথা এটা সুধিছে যে আমাৰ যি ধৰ্মীয় স্থলীসমূহ আছে এই ধৰ্মীয় স্থলীসমূহক কেন্দ্ৰ কৰি আমি পৰ্যটন গঢ়ি তুলিব পাৰোঁ নেকি। মাননীয় স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে যথেষ্টখিনি কাম হৈছে। আপোনালোকে যিখিনি উপদেশ দিছে এই উপদেশখিনি ময়ো মনত ৰাখিম আৰু পৰৱৰ্তী সময়তো আমি সকলোৱে মিলি যাতে ধৰ্মীয় কাম কাজৰ লগে লগে এই ক্ষেত্ৰত আমি এক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পাৰোঁ। আচলতে আমি আজিৰ দিনত দেখা যায় যে বহু সময়ত ধৰ্মীয় পৰ্যটনে আজিৰ দিনত এটা নতুন ৰূপ পাবলৈ সক্ষম হৈছে। গতিকে এই ধৰ্মীয় পৰ্যটনকো সংগঠিত কৰি অৰ্গেনাইজ কৰি আমি যথেষ্ট সংখ্যক যুৱকক আমি আত্মসংস্থাপনৰ বাটটো দেখুৱাব পাৰোঁ। গতিকে নিশ্চিতভাৱে আমাৰ চৰকাৰে এই ক্ষেত্ৰত অনাগত সময়ত প্ৰচেষ্টা গ্ৰহণ কৰিব। এখন সত্ৰ আছে ব্ৰহ্মচাৰী সত্ৰত, আৰু এই সত্ৰখনত আহোম যুগৰ বহুত ইয়াত স্মৃতি আছে, সাঁচিপাতকে আদি কৰি বহু ইয়াত সবল জড়িত হৈ আছে, কিন্তু সেইসমূহ বৰ্তমান সময়ত নোহোৱা হৈ গৈছে, কিন্তু সেই ৰাখিবৰ বাবে ইয়াত এটা মিউজিয়ামৰ এটা নিশ্চিতভাৱে। গতিকে আপোনালোকে আচলতে চাওক, অসমৰ প্ৰত্যেকটো চুকে কোণে এনেকুৱা লাখ লাখ ঐতিহ্য সিঁচৰিত হৈ আছে। গতিকে আমি যেতিয়া অতীতটো আমি সংৰক্ষণ কৰিম ভৱিষ্যতৰ কাৰণে, এই অতীতৰ পৰা আমাৰ যুৱ প্ৰজন্মই অনুপ্ৰেৰণা পায়। নিশ্চিতভাৱে এই ক্ষেত্ৰত আমাৰ অত্যন্ত দায়িত্ব আছে। অতীতৰ যিবোৰ সংৰক্ষিত হ'বলগীয়া যিবোৰ সামগ্ৰী, সেই সামগ্ৰী সাঁচিপাতৰ পুথিৰ পৰা আৰম্ভ কৰা আচলতে এইবোৰ আমাৰ কাৰণে বহু সময়ত গৱেষণাৰ ফচল হিচাপেও আমাৰ আগত পৰিগণিত হ'ব পাৰে। গতিকে নিশ্চিতভাৱে মই পুনৰাই কৈছোঁ যে এই ক্ষেত্ৰত বিজ্ঞানসন্মত পৰিকল্পনাৰ জৰিয়তে সম্পূৰ্ণ প্ৰযুক্তিগত দিশেৰে যাতে আমি প্ৰয়োজনীয় বিত্তীয় সাহায্য প্ৰদান কৰি এই গোটেই অঞ্চলসমূহক পৰ্যটনৰ ক্ষেত্ৰত বা অঞ্চলসমূহৰ যিবোৰ সিঁচৰিত হৈ আছে ঐতিহ্য সকলো সংৰক্ষিত কৰাৰ জৰিয়তে আমি যাতে আমাৰ ভৱিষ্যতৰ কাৰণে নতুন নতুন গৱেষণাৰো সমল উলিয়াব পাৰোঁ তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা গ্ৰহণ কৰিছে। আমাৰ যি আৰ্কিঅলজি ডিপাৰ্টমেণ্ট আছে, এইবাৰ আপোনালোকে দেখিছে যে যথেষ্টখিনি এই ক্ষেত্ৰত তেওঁলোকে প্ৰচেষ্টা গ্ৰহণ কৰিছে। অনাগত সময়ত মই এই ক্ষেত্ৰত যাতে আৰু আমি প্ৰচেষ্টা ল'ব পাৰোঁ, মই ব্যক্তিগতভাৱে এই ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণ কৰিম।